ৰাম নাৰায়ণ ৰাম। সৃষ্টিৰে যি বস্তুসমূহ আছে, মহাকাশত যি বস্তু আছে, সেইবোৰ সকলো আমাৰ ভিতৰতো আছে। প্ৰকৃতিৰ ভিতৰত যি যি আছে, সেইবোৰ সকলো আমাৰ ভিতৰতো বিদ্যমান। যদি প্ৰকৃতি মহাকাশলৈ যাবলৈ এক মাধ্যম সজয়, তেন্তে আমিও প্ৰকৃতিৰ পৰা জন্ম লোৱা। প্ৰকৃতিৰ যি গুণ আৰু বস্তুসমূহ আছে, সেইবোৰ প্ৰতিটো মানুহৰ ভিতৰতো থাকে। সেয়ে আমি সকলো মহাকাশৰ অংশ। আল্লাহ ঈশ্বৰ ভগৱান, আমি যাকে পৃথকে পৃথকে নাম দিলে, সিহঁত সকলো একেই আৰু সেইবোৰেই হৈছে মহাকাশ। মহাকাশে যি উদ্দেশ্যেৰে আমাক পৃথিৱীত পঠিয়াইছে, সেই উদ্দেশ্য আমাৰ ভিতৰতে আছে, যাক আমি বিবেক বোলো। মহাকাশ এটা এনেকুৱা মহাবিদ্যালয় যাক উত্তীৰ্ণ হ'ব সকলো নম্বৰ লাভ কৰা অত্যন্ত কঠিন। আজিলৈকে কোনেও ইয়াত পূৰ্ণ নম্বৰ লাভ কৰা নাই। আমি আজিলৈকে যিমানখিনি ধৰ্ম অথবা ঈশ্বৰৰ নাম শুনিছোঁ, কোনেও মহাকাশৰ এই পৰীক্ষা উত্তীৰ্ণ কৰিব পৰা নাই। যিজনে এই পৰীক্ষাত পূৰ্ণ নম্বৰ পাব, তেতিয়াহে তেওঁক মহাকাশৰ ডিগ্ৰী দিয়া হ'ব। সেইজনে মহাকাশত ৰাজত্ব কৰিব আৰু সেইজনেহে মোক্ষ লাভ কৰিব। আমাৰ ভিতৰত যি বিবেক আছে, সেইটো আমাৰ আত্মাৰ পৰা অহা। সেয়ে আমাৰ জীৱনক সঠিক দিশ দিবলৈ যদি আমি আমাৰ বিবেকক নুশুনো, তেন্তে আমি মোক্ষ লাভ নকৰোঁ। প্ৰতিটো মানুহৰ শৰীৰত প্ৰায় 50,000 কোটি আত্মাৰ বাস থাকে। আমি দিনে 2-3 খোৱা খাওঁ, কিন্তু কেতিয়াবা ভাবিছেনে এই 50,000 কোটি আত্মাই কি খাজ? যদি সেইবোৰক খোৱা নোপোৱা যায়, তেন্তে সিহঁত ভিতৰৰ পৰা মৰিবলৈ ধৰিব। তেতিয়াহে কি হ'ব? আমাৰ শৰীৰৰ ভিতৰত যি শক্তি আৰু ঊৰ্জা আছে, সেইবোৰো শেষ হৈ যাব। আমি দিনে দিনে দুৰ্বল হৈ পৰিম। আমাৰ মগজুৱে কাম নকৰিব। এনেদৰে আমাৰ জন্মই ব্যৰ্থ হৈ পৰিব। পৃথিৱীত মানুহে যি যি পাইছে, সেয়া সকলো মহাকাশ, আকাশ আৰু প্ৰকৃতিৰ পৰা। তেওঁৰ নিজৰ কিবা নাই। পৃথিৱী, আমাৰ মা সূৰ্য, আমাৰ দেউতা যিজনে আমাক শক্তি আৰু ঊৰ্জা দিছে, প্ৰকৃতিয়ে আমাক সকলো দিছে, কিন্তু প্ৰকৃতিয়ে কেতিয়াও কিবা ঘূৰাই চাজনে। সূৰ্য, জোন, গ্ৰহ, নক্ষত্ৰে যি যি দিছে, সিহঁতে কেতিয়াও দাবী কৰিছে নে নাই? তেন্তে মানুহে কিয় এবাৰ অন্যজনৰ ওপৰত অপ্ৰয়োজনীয় উপকাৰৰ দাবী কৰে? তেওঁৰ নিজৰ কিবা আছে নে? আমি আমাৰ জীৱনটো প্ৰকৃতিক মনত ৰাখি তেখেতৰ পৰা অনুপ্ৰেৰণা লৈ জীৱন যাপন কৰা উচিত। কাৰণ প্ৰকৃতিয়ে আমাৰ মন মানসিকতা সমতুলিত আৰু আশাবাদী কৰে। আমাৰ জীৱনত কেতিয়াবা অভাৱ আহিলে প্ৰকৃতি সেইটো সমতুলিত কৰি তোলে। সেয়ে সকলো মানুহে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা উচিত। আজিৰে পৰা যি কিছু মানুহৰ আছে, সেইবোৰ সকলো মহাকাশ আৰু প্ৰকৃতিৰ দান। আকাশ, পৃথিৱী, জল, বায়ু আৰু শক্তি, এই 5 ভূতৰ পৰা সকলো সৃষ্টি হৈছে। এইবোৰ নথলে মানুহে নিশ্বাস ল'ব নোৱাৰে, জীৱিত থাকিব নোৱাৰে। আমি সকলোৰে উচিত ৰাম নাৰায়ণ ৰাম মন্ত্ৰৰ প্ৰতিদিন জপ কৰা। এইবিলাক আপোনাৰ জীৱনৰ অংশ বনাওক। যিদৰে আপুনি নিশ্বাস লয়, তেনেদৰে ৰাম নাৰায়ণ ৰাম নামটো নিজৰ অন্তৰত স্থাপন কৰক। এইটো হৈছে এটি বীজ মন্ত্ৰ, যি আপোনাৰ জীৱনত গম্ভীৰ পৰিৱৰ্তন আনিব। লাখ লাখ মানুহে এই নামৰ জৰিয়তে নিজৰ জীৱন উন্নত কৰিছে, জীৱনৰ সঁচা অৰ্থ বুজিছে।